শিখি যাব অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে যি জাগিৰোড মৰিগাঁও যি জাগি ভকত গাঁৱৰ দলংখন সেই দলংখন ইতিমধ্যে ৰাইজৰ কাৰণে মুকলি কৰি দিছে। এই মুহূৰ্তত ফিতা কাটি তেখেতে মুকলি কৰিলে আৰু এই মুহূৰ্তত আমি পূৰ্বে দেখুৱাইছোঁ ইয়াৰ পৰা তেওঁ এই মুহূৰ্তত ইয়াত দলঙৰ ওপৰেদি তেওঁ যাই গৈছে আৰু যিহেতু 2012 চনতেই এই দলংখন আৰম্ভ কৰা হৈছিল কাম, কিন্তু বহু বছৰ বিৰতি বন্ধ হৈ আছিল। কিন্তু মন্ত্ৰী পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা তেখেতে দুয়োগৰাকী মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচেষ্টাত তেওঁলোকে পুনৰ ইয়াৰ কাম আৰম্ভ কৰিছিল। 2022 চনত তেওঁলোকে ইয়াত কাম আৰম্ভ কৰিছিল আৰু দুবছৰৰ ভিতৰত এই দলঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰাইজক, কাষৰ যি কিছু ৰাইজ গোট খাইছে তেওঁলোকক তেওঁ আদৰণি জনাইছে আৰু মৰিগাঁৱৰ বাবে এক বৃহৎ যে এই দলংখন মুকলি কৰি তেওঁ ইয়াত মুকলি কৰিছে আৰু তেওঁ এয়া দেখা পোৱা গৈছে তেওঁ দলংখনৰ উপস্থিত হৈছে আৰু এয়া মুহূৰ্তত আমি পোনপটীয়া পৰিৱেশ দেখুৱাইছোঁ। মৰিগাঁৱৰ আৰু জাগিৰোডৰ মাজত এই দলংখন শুভ আৰম্ভ কৰিলে ৰাইজৰ বাবে। 715 নং ৰাষ্ট্ৰীয় যি ঘাইপথ, সেই ঘাইপথৰ ওপৰত সেই কাষতেই থকা যি এখন সৰু দলং, সেই সৰু দলঙেৰে 60 দশকৰ পৰা চলি আছিল সেই দলংখন আৰু সেই দলংখনৰ বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছিল মৰিগাঁওবাসী ৰাইজ। বিভিন্ন কামত যেতিয়া তেওঁলোক যাবলৈ যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছিল, যেতিয়া ইয়াত যি জোনবিল মেলা হয় তেতিয়াও দেখা পোৱা যায় সেই দলংখনৰ কাৰণে বৃহৎ যান জঁট হৈছিল আৰু সেই যান জঁটৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা তেওঁলোকৰ প্ৰচেষ্টাত পুনৰ সেই দলংখনৰ কাম আৰম্ভ হৈছিল। এই মুহূৰ্তত আমি পোনপটীয়া পৰিৱেশ দেখুৱাইছোঁ। দলংখন ইতিমধ্যে ৰাইজৰ কাৰণে মুকলি কৰিলে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন জনসভাত ভাষণ প্ৰদান কৰিব, জাগিৰোডবাসী ৰাইজৰ লগত তেওঁ কথা পাতিব। এই মুহূৰ্তত পোনপটীয়া কপিলী নদীৰ ওপৰত সেই যি নিৰ্মাণ কৰি উলিওৱা হৈছে দলংখন, সেই দলংখনৰ বিষয়ত আমি দেখুৱাইছোঁ। এই মুহূৰ্তত পোনপটীয়া পৰিৱেশ আমি দেখুৱাই আছোঁ।